দেৰি কেমেৰা বঢ়িয়া বঢ়িয়া লগাই দে হৰিবল হৰিবল কিছুটা বাহ কাটা হ না তই খানাৰ মাথাটো মাৰলি যি কিয়া আগে মানে বাহ গিটা মানে বেলেগ কাম মোৰ নাম না হা আমাৰ বঢ়িয়াকে এতিয়া বাছা কাটা হৈ গেল এতিয়া কান্ধত লৈ ললো দেছ না কিয়া নাই আমাৰ মোজা নাই গাইছ So guys, murfala আৰু আমাৰ ফ্যামিলি বাটা সকলোকে হ্যাপি নিউ ইয়াৰ সো আজি মানে আমি এই ফেলা বনাই আছো এই সন্ধ্যাতে বাগাত চলিগলেৰ বা তই বা ফেলা এত ফেলা বন্ধা তই ফিকিয়ে বনা মোবাইলটো মানে কি নেৰাই নেকি তা ভাইনাৰ পা বঢ়িয়াকে মাংস চংস কাটি দিয়া তুমি আগে কন্না মাৰি দে দাসা মোবাইল দেলিগো মাৰি গালি মোবাইল কো গলাই দি নেকি ওই বেশি আমার দিয়ে তাহলে ভিডিও নতুন ক্রিয়েটিভিটি নিবি বা এসা হাও কি খবৰ আপোনালোকৰ খবৰ সকলোৰে ভাল আছে ওয়েলকাম ব্যাক টু মাই আনাদাৰ ব্লগ আৰু গাইস আজিৰ পৰা মানে কি মোৰ বছৰটো 2 নম্বৰ ব্লগ আৰম্ভ কৰি দিলো আৰু আজি আমাৰ মানে ষ্টাৰ্ট কৰি দিলো ভেলা বনোৱা জানে নে গাইস ইতে ধুনিয়াকে বাছা কাটপে যাম হে ভাই 8টা বজাতে 8টা বাজি এন্ডে মই ঘৰত ঘুমাবা দিয়া নাই গাইস জানে নে কিন্তু মই ভাই আহা নাই মই পুৰা ঘুমেছো আৰু জিমেন কুলি গাইস জানে নে মা কসম কসু গাইস ঠাণ্ডাৰ একদম হাৰা চাৰা কপে দিছি কিন্তু ইতে ধুনিয়াকে উঠছো উঠি কিনে পুৰা একদম মানে আপোনাৰ দালি বচ্ছু তাৰ ভাজা সাজা দি পুৰা ভাতটো টিপ টপকে খাইছো খাই কিনে ধুনিয়াকে বাছা কাটপে যাম ইফালে পুৰা ডলে বলে ওলাই গৈছে একদম দা চাল হৈ কিনে গাইস একদম পুৰা ভেলা কাম কৰিম দেখ এসাটো দুখৰ তো দা আছে নে কচোন এই সবুৰ দা আছে তোৰ দা আছে হা লেকচাৰ দিবে তই হা লেকচাৰ দিবে ৰ কান্ধ তই লুম পকি গেলে বুঢ়ো হবা হল হা আহি পাই গেলে ধুনীয়াকে আমাৰ বস্তিৰ তল এতে ধুনীয়াকে বাঘিটা কাটব লাগব বাকি কবিল খানা মেইন নেকি খানা হ'ব না খানা হ'ব তারা আদাল বাহ কাটবে পারে না গাইস জানে না খানাটো মেইন বলে আগে কবা দিছি খানা খাবাই লাগবো আজি বাহ আদাল কাটলি হবো মানে কি জানে না আমার দুনিয়ার হাহে আহা জানে না সেৱা হপা কৰে না আগে কথা সেৱা করলে ফটো ফটো তুলি কিনে বাপ লিস্ট পঠাই দিলে কাই গ্ৰুপত জীৱনটো এনকাই গেছি গাইস আৰু এই ফেল মানে কি আৰু মাঘ বিহু মানে কি খানা ৰেষ্ট নাই আর পেটৰ ৰেষ্ট নাই ৰাতিপুৱা গেষ্ট্ৰিক টেবলেট সবে খাবো আৰু খাই লৈ কিনে সব একদম হাঁহৰ মাংসৰ বা পথাৰ মাংসৰ বা ব্ৰইলাৰৰ পৰা খাইৰ পৰা গোটাই খাবো আৰু লগতে লিকুইডটো থাকেই না লিকুইডটো খাবা লাগিলে আৰু বান্দৰী এই বান্দৰী এই গাইস এই বান্দৰ উৎপত সব এই বান্দৰী ভয় লাগে গাছ ইফালে মানে আৰম্ভ কৰি দিছি টনি কাটা দে আমাৰ কাটা সাকসেস হলো আৰু এগলা চাকচোন গাইছ এ বাপ বা বান্দাৰ উৎপত হে গাইছ কোনবা হে বাংলাদেশী দেৰি কেমেৰা বঢ়িয়া বঢ়িয়া লগাই দে হৰিবল ইফালে আমাৰ মানে কি 7 দিনমান বাগাটা হৈ গেল চানা কেনেকুৱা ফিলিংটো খানা হ'ব নেকি আজি হা তিনটা কবিল ই লিষ্ট দিয়াৰ এক্সপাৰ্ট গাইজ আগে লিষ্ট একদম গ্ৰুপে চুপে দি উৎপত আৰু এইফালে হে কন্নাটা কৈছে কিছুটা বাহ কাটা হ না তই খানাৰ মাথাটো মাৰলি যি কিয়া আগে মানে বাহ গিটা মানে বেলেগ কাম মোৰ নাম না হা আমাৰ বঢ়িয়াকে এতিয়া বাছা কাটা হৈ গেল এতিয়া কান্ধত লৈ ললো দেছ না কিয়া নাই আমাৰ মোজা নাই গাইছ ইফালে সবে আদালত লৈছি আমাৰ অলপ মাথা আছে না আমি এখানে আদালতে ভিডিঅ লৈছো বেলেগ আৰু আগে যাব লাগব মই হা উৰুকা গেলি উৰুকাৰ হাই ইফালে আছে ইগলা সব আছে গাই আহি যাব উৰুকাৰ হাই আমাৰ ইগলা জাগি থৈ দিয়া আছে দিয়ক যাই লওঁ আজি আমি মানে ভেলা বনাই আছো সন্ধ্যাতে বাগাত পাইছি সো আপোনালোকে ভেলা বনছিলে ক'বচোন আপোনাৰ খবৰ কেনে মই বহুত দিন অহা নাছিলো লগত মাজে আহি থাকো আৰু সো গাইস মোৰ ফালে আৰু আমাৰ ফ্যামিলি বাটা সকলোকে হ্যাপি নিউ ইয়াৰ সো আজি মানে আমি
এই ভেলা বনাই আছো এই সন্ধ্যাতে বাগাত পাই আহিছি চ' এইবাৰ উৰুকাত ফালি দিম আৰু কি মাঘ বিহুত এই ভেলা বনাই আছো কি আমি এটা বনছো সৰুকে ইয়াতে এই সন্ধ্যাই দহাই দিব দে গাইছ আৰু মানে এতিয়া গাইছ ধুনীয়াকৈ আমি পুৰণ বস্তু গাইছোঁ পুৰণ বস্তুটো কেইটামান বাগাত পেলাই আছে মানে কি আমাৰ মানে যিটো ভেলাত মানে কি আমাৰ ৰাইজ আছে মানে বহুত ডাঙৰ ৰাইজ জানানে মানে বহুত দুনিয়াৰ মানুহে গাই দুনিয়াৰ বাঁহে বাঁহ কাট পেলাই গৈ কিনে মানে এই পুৰণ বস্তু দিছোঁ আৰু প্লাছ আমাৰ এইখিনি ৰ'ব বেহাৰ অলপ কৰিছোঁ এইবাৰ মানে যাবাৰো কৰিছিলোঁ এইবাৰ অলপ কমকৈ কৰিলোঁ মানে কি টাইমৰ অসুবিধা এতিয়া ধুনীয়াকৈ বেৰা এখন দিব লাগিব গৰু যিহে উৎপদ আৰু মানুহে বুৰ্বক জানানে গাইছ পথাৰখনত মানে কি ধানখিনি কাটি কিনে ভাবছি বেহাৰ যাতে কৰিবই মানুহবিলাকে গৰুগিলাখন বান্ধি ধৰি দিওঁনে নহয় খেৰ আছে মাৰণ চাৰণ মাছে ৰন্ধা হয়নে নহয় গৰুগিলা এদিব নালাগে এই গৰুগিলা এদি জানানে একদম দুনিয়াৰ অশান্তি কৰি দিয়ে ভাই তেতিয়া মানুহে কষ্ট কৰি কিনে আৰু যিহে দাম গাই যিবিলাক সাজ চাৰৰ বাপৰে বা সেইকাৰণে কৈছোঁ গাইছ গৰু যদি বান্ধিয়ে ৰন্ধে বান্ধবিচোন অলপ খেতি চেতি কৰ তেল কিনি খাব পাৰিবি গৰুৰে দিলে কি হ'ব তন্ধুৰো খেতি বৰবাদ হ'ব বেলেগৰ খেতি বৰবাদ কৰিবি সেনে আনছি গৰুলে বান্ধবিচোন দে এই আৰু ধুনীয়াকৈ আমাৰ মানে বেহাৰ চেৰ কৰিছোঁ ইয়াতে এটা বেৰাখন দিব লাগিব দেই এইবাৰ যাওঁ ভয়ো লাগে হে গাইছ এতে মাছতে পুৰণ বস্তি আগতে ভূত দুটা ওলছিল ভূত এতিয়াও আছে হে গাইছ একদিন চেলেঞ্জ কৰিব লাগিব ৰাতি 12টাৰ মানত আকলা আহিম ভূত চাবা আহিম ভূত আপোনালোকক দেখাম নে কি কষ্ট হৈছে বাপা ঐ ঘৰত এটা কাম নকৰো আজি ভেলাৰ কাৰণে কাম কৰিছো গাইছে ভাঙি গেল বেৰা চেৰা ভাঙি যাব যাওঁ ভেলা কাম কৰিব যাওঁ মানে কি পুৰা খানা চানা ৰেডি হৈ গ'লে দুটা হাঁহ আছে আমি মোটামুটি 6টা 7টামান চলি পুৰা খামে গাই যদি গধূলি আচ্ছা খানা দিম আৰু ইফালে আমাৰ চাক সৰু বাচ্চাকেইটা ধুনীয়াকৈ মানে কি ভেলা এফালে আৰম্ভ কৰি দিছে আমাৰ ভেলা বনোৱাই নাই বাঁহ চাহ কাটলো হয় কিন্তু সিহঁতে এডভান্স আৰু পুৰা একদম ভেলাটো বনছে সৰু হ'লেও মানে কি সিহঁতে যে বনছি গাইছ আৰু আজিকালি মানে কি ভেলা চেলা লাহিলে নহয় হৈ গৈছে নাই সেইকাৰণে মানে কি এইগিলা সিহঁতে বনছি দিয়ক ভাল লাগছি দে এতিয়া ধুনীয়াকৈ বাঁহকেইটা কাটি আহোঁ দে আমি ল'ব লাগে আগফালে লুচি পাছফালে জীৱন চাওঁ হা বাপা গাজ জীৱনটো বৰবাদ হৈ যাব সিহঁতৰ লগত হা আদাল বাঘাতে আদাল আকলাই নিব নোৱাৰে দ্বিতীয় মানুহ লাগে মোক মাৰছি দে জীৱনটোত চেচ মই অলপমান বহিছোঁ ৰ বাপুৱে কষ্ট দিছে দে গাইজ দেহাটো আজি মোটামুটি 50% মান ওজন কমি যাওঁ পাইছোঁ জানাই নে গাইজ এই বাঁহ চাহ দাংলো আৰু মানে কি বেছি নাই তিনডাল বাঁহ আছে তিনডাল বাঁহ আনছি আৰু কপিলতে অলপমান চন্দনৰ দোকানতে বহিছোঁ দে এইফালে আমাৰ কালু ভাইৰ আছে ৰতনো বহুত টেনশ্যন হা ৰতনক বোলে কোনোবাই গাইজ আপি হৈ কিনে ফোন মাৰে জানাই নে জীৱনটো বৰবাদ কৰি পেলাইছি হা আৰু এইফালে চন্দনে আমাৰ পিছমুৱা দি কিনে বাপুৱে চাফা হৈ আছে ভেলা চালত কাম কৰিব যাব নৰে কি আছে বাপুৱে তাৰ বোলে এনেহেন দোকান তাক ফোন কৰি সি কয় নাই দোকান এৰিব নোৱাৰোঁ নহয় ভেলা কাম কৰিব নাযাওঁ বাপা বছৰটো মোৰ একদিন ভেলাটো পুৱাৰ কাৰণে বনব লাগে কষ্ট কৰিব লাগে কিনা নাযায় ব্যৱসায় এইগিলা এখন চব ব্যৱসায় হৈ গৈছে আজিকালি দিয়া কি হ'ব ভেলা বনাব জাগা বিচাৰি বনাই ক'ত হ'ব হা ইমান দূৰত বাপা এই তাতে ভেলা বনাব লাগিব বা আমাৰ জাগা চিলেক্ট কৰি তাত পোৱা না কিয় নহয় হা ইমান মানে ইমান তই না কি হ'ব এতিয়া ভেলাটো ক'ত বনাবি এটাই বনবি নেকি এটাই বনালে আকৌ বেহাৰখিনি আকৌ সেই প্ৰব্লেম হৈ যাব নেকি জানিব লাগে যোনে বেহাৰ কৰছি চলিতে ভেলা বনবা উঠছি এটা বেহাৰখিনি নকৰিলেওতো হয় দিয়াচোন বাৰু উপায় নাই কিন্তু আমি মানে 10,000 মান দিম 10,000 মান দি কিনে চাম তাপটো বেছি নালাগে গাইজ এনেই মাথা মাৰি থাকোঁ বহুত আমি এইগিলাখান ইমান তাপ নালাগেতো তাত নাযায়তো হা গাইছ এতিয়া স্কুলৰ পৰা আহি পেলাই দাউৰি আহিলে গাইছ বা গাঁৱত ভেলা বনছি নাহিম গাইছ অসমীয়া আমিয়ে বাচি ৰাখিব লাগিব গাইছ আমি এতিয়া ভেলা বনবা আহিছোঁ আপোনালোকে আহি যদি কওক আহিব কেতিয়াবা আমি ইয়াতে বস্তিৰ পিছফালে আহিলোঁ এতিয়া ভেলা বনবা সন্ধ্যাত আছে আমি এতিয়া বাগাত পেলাই যাম গাইছ আহক গাইছ আহক গাইছ এতিয়া আহিছোঁ বাৰে বা আহি গৈছে নেকি তই বা স্কুলৰ পৰা আগে আহি গৈছি একদম চলি গ'লে বা তই বা ভেলা বনবা তই ভিডিঅ' বনা মোবাইলটো মানে কি নেৰাই নেকি তই কি জানবি দে বকচোন তই স্কুলৰ জীৱনটো বৰ দূৰ জীৱনে মানে আজি এইগিলা ভেলা বনবা মই স্কুলত কৰি আছো এইগিলা উৰুকা চুৰুকা পুৰা এনজয় কৰি কটাম বুলি ভাবিছিলো এই কালি পৰা গাইছ স্কুল নাযাওঁ
পুৰা এটা ভেলা বন থাকিম গাইছ যা 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 ধদো অবিজা গাইছ হয় দে গাইছ ইগলাখান চলিগলা মানে আজি পঢ়া পাতি একদম নষ্ট হৈ গৈছে গাইছ খুদ মানে কি ঘুৰোৱা ফুৰোৱা এনজয় কৰা হা এতিয়া কাৰণে ধুনীয়াকৈ কাম চাম ক্লিয়াৰ হৈ গ'ল গাইছ এতিয়া মানে কি গধূলি খানাৰ আয়োজনটো কৰাই দুত্ত হাঁহ গাইছ দুত্ত হাঁহ তামাম খাব লাগিব গাইছ একদম আচ্ছা খানা দিব এতিয়া ধুনীয়াকৈ গাটো ধুই লওঁ টাইম প্ৰায় হৈ গৈছে এতিয়া 3টা বাজিলে আৰু এতিয়া গাটো ঠাণ্ডা লাগছে গাইছ অলপ অলপ গাটো নুধুম বুলি ভাবিছিলোঁ কিন্তু লেতেৰা হৈছোঁ গাইছ ধুবাই লাগিব ৰূপেই নাই ধুনীয়া মহে চহে কামিছিলে ফুলি গৈছে গোটাই আৰু এইফালে আমাৰ দুটা আছে এইটো আমাৰ মায়াক আৰু এইটো চানা এইটোক দেখাইছিলোঁ আপোনালোক আৰু এইটো মায়াক আমাৰ এই ৰাণী গধূলি হ'ল ৰ'ব এয়া ধুনীয়াকৈ মানে কি ড্ৰেছ চেছ পিন্ধি ল'লোঁ অলপমান বজাৰ কৰি আহোঁ ৰ'ব আজি কেন্দুকোনা বজাৰ মানে বৈছি আমাৰ ওচৰতে কেন্দুকোনা এটা জাগা আছে আপোনালোকেতো যোনে যোনে জানে গমে চিনি পাইছি আপোনালোকে কেন্দুকোনাৰ বুধবেৰে বজাৰ বহুত ডাঙৰ বজাৰ হয় গাইছ বঢ়িয়া লাগিব তাকে অলপ বজাৰ কৰিব যাওঁ মায়ে হেঁতি যাওঁ তো আহি কিনে আকৌ খানাত লাগবে আছে দুত্ত হাঁহ গাইছ দুত্ত হাঁহ দে বজাৰৰ পৰা आसाम से हो ना हाँ ठीक है जल्दी तो धुनिया लगिले हेपी न्यू इयर दिलो तो बছৰটো শেষত আৰু তো ভালকে যাবা এয়া চাক তেওঁৰ ইউটিউব চেনেল আছে প্ৰটিক্স ব্লগ মোৰ মানে ইউটিউব চেনেলে আছে বঢ়িয়া বঢ়িয়া তুমিও অসমৰে ন দিয়া 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 তোমাৰ চেনেল আছে না বঢ়িয়া বঢ়িয়া যাবা ভালকে যাবা বাই বাই আৰু গাইছ মানে কি ধুনীয়াকৈ বজাৰ কৰি কিনে আহি গ'ল আৰু এতিয়া মানে কি গধূলি হৈ গ'ল এতিয়া টাইম প্ৰায় হৈ গৈছে 7টা বাজি গ'ল এতিয়া মানে ধুনীয়াকৈ খানাৰ আয়োজন কৰা হৈ গৈছে আৰু এইফালে মানে কি আমাৰ হাঁহ চাহ বঢ়িয়াকৈ বাচা বুটো হৈ গ'লে ইমান ডাঙৰ পাই কুটি আছে তো ধুনীয়াকৈ মানে পুৰা খানাটো খাব লাগিব গাইছ আচ্ছা খানা দিব লাগিব মানে দুটা হাঁহ কিন্তু মানে মাংস মোটামুটি আজি 2 কেজিমান পৰিব লাগে কিন্তু হাঁহ দুটাক চাই কিনে গাইছ 8 কেজিও নপৰে এনেকুৱা হৈছে অৱস্থা ভাই নাপা বঢ়িয়াকৈ মাংস চাংস কাটি দিয়া তুমি আপোনাৰ নাযায় এনেকৈ দিওঁ মই কন্দাৰো যি আজিলি ডাইৰেক্ট কৈ দিওঁ আজিলি যি বকে বেয়াকৈ কৈ ডাইৰেক্ট দি দিওঁ মই হাঁহ থৈছোঁ গাইছ এইটো এটা হাঁহ জীৱন আমাৰ লগত আছে আমাৰ ৰাজা বেটা ৰাজা অকণ হাই কৈ দিয়া হাই হাই আৰু গাইছ কাৰোবাক যদি মানে কুকুৰৰ পোৱালি লাগে প্লিজ কণ্টেক্ট কৰিব মোক কৰিলে হৈ যাব এনেকুৱা আপোনালোক ব্ৰিড যদি লাগে তো এনেকুৱা পাই যাব আপোনালোকে ব্ৰিড পাই যাব ধুনীয়া আছে একদম পুৰা হোৱাইট আমাৰ এইটো জাৰ্মান স্পিটছ নে কি বুলি কয় এনেকুৱা কুকুৰৰ বিষয়ে ইমান নাজানো গাইছ আপোনালোকে পাই যাব দিয়া কুকুৰে এভেলেবল পাই যাব কমেণ্ট কৰিব খালি কি এতিয়া বাৰ্থডে কেইটা খানাটো খাব লাগে খানাটো খাই কিনে জিন্দাবাদ কৰিব লাগে নে কি দুনিয়াৰ হাল্লা হ'ব দে গাইছ এতিয়া বঢ়িয়াকৈ যাওঁ দে খানাটো বনাওঁ বাপ চাচোন যাবা না দে মোক দে যাপ 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 যাক বঢ়িয়া বঢ়িয়া আগবাদ দে আপ 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 আৰু এইফালে আমাৰ বাচ্চা পাৰ্টি আহি গৈছে কেনে বস্তু হা কোনে পঢ়বে খানা খাব আছে হা খানা মেইন নে কি আৰু খানা মেইন সৰু হাঁহৰ মাংস আছে খাবি না মনো ভাই কিন্তু সৰু মাল বেলেগ আছে কাম নকৰিব গেলি বজান তোক কাম কৰিব যাব লাগব কাম কৰিব যাবি কিন্তু নাই তইতো গৈছে বাৰু ভাল ভাল দেখিছা এই কুত্তা তই পৰীক্ষাত বেয়া কৰিলিহে গম পাবি তই হা লেকচাৰ দিবে হা তোক নতুন ক্ৰিয়েটিভিটি নেকি বা এয়া চাক হাঁহৰ আঞ্জা পানী মাৰি মাৰি বনাই আছো জুইত পানী মাৰি দিলে এয়া হৈ গ'ল মানে আমাৰ ডিচি যদি আনা নাই ৰ'ব আমি ডাইৰেক্ট কলপাততে খাব লাগব এতিয়া মানে কি আমাৰ বাকী হৈয়ে গৈছে হাঁহৰ আঞ্জাখন মানে উঠলিবাৰ হৈছি তেতিয়া আমাৰ ধুনীয়াকৈ মানে চাকচোন ইফালে কলপাত কলৰ বস্তুতে আহি গৈছোঁ গাইছ কলপাত কাটপে আহি গৈছোঁ আমাৰ সেইটো তাৰ পাছফালে তো ধুনীয়াকৈ আমাৰ এতিয়া কলপাতটো কাটি ল'ম গাইছ বহুত দিনৰ মূৰত কলপাতত খামে বহুত ভাল লাগে মাজে মাজে জানেনে এইগিলা অসমীয়া বস্তুত খাব লাগে এইগিলাখান আমাৰ অসমীয়া মানুহে মানে কলপাতত খাই বিৰাট ভাল পায় জানেনে এইটো পৰম্পৰা আৰু এইফালে আমাৰ তামিলনাডুতো বেছিকৈ এইগিলাখান আৰু কলপাততে চব চলায় সেনেকুৱা বিৰাট ভাল মানুহটো আমাৰ কণ্ডাক্টাৰ মানে কি খানাটো খুৱাইছিও কষ্ট কৰি কিন্তু বঢ়িয়াকৈ বাচনটো ধুই দিব তো ভাল মানুহ আমাৰ কণ্ডাক্টাৰ যাতে সোনকালে বিয়াখন হয় এই আশীৰ্বাদ কৰিছোঁ আৰু
বাকী খানাটো খাওয়া ক্লিয়ার হয়ে গেল বহুত টিপটি পাইছো গাইস বিরাট কৈছো বহুত দিন মূৰে নাই কলপাৰত খাই কিনে বিরাট টিপটি পাইছো আমাৰ ঋতুদা বনছিল বিরাট টেস্টি কৰি ভাল লাগছি তো বাকি ভিডিওটো যিখিনি আন কৰিলো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট সাবস্ক্রাইব কৰি থাকিব নতুনকৈ চাই প্লিজ সাবস্ক্রাইব কৰি দিও চেনেলটো তো লগ পাই জনৰ ভিডিওটো বাই বাই টিল দেন টাটা শুভৰাত্ৰি জয় হিন্দ